আহি থকা এটা বেমাৰ যিটো বেমাৰৰ ওপৰত মই আপোনালোকৰ আগত ক'ব লৈছোঁ আৰু সেই বেমাৰটো হৈছে ডিঙিৰ বিষ। মেক্সিমাম পেচেণ্ট দেখা পাইছোঁ এইকেইদিনত একেৰাহে আহি আছে আৰু এটা সমস্যাই লৈ আহিছে ডিঙি বিষ। প্ৰথমতে যেতিয়া মই হিষ্ট্ৰী লওঁ তেওঁলোকে কয় এই মোৰ ডিঙিটো বিষাইছে, ইয়াত পেইন হয়। তাৰপাছত পেইনটো মোৰ লাহে লাহে হাতলৈ নামি আহিছে আৰু ইয়াত বিষ হয়। হাতখন ইমান অশান্তি পাওঁ, বিষত মই থাকিব নোৱাৰোঁ। এই সমস্যাটোলৈ বহুত পেচেণ্ট আহে। এতিয়া মই এই সমস্যাটোৰ ওপৰত আপোনালোকক ক'বলৈ লৈছোঁ। বহুত পেচেণ্টে MRI ৰিপৰ্ট লৈ আহে, MRI কৰে, তাৰপাছত ডক্টৰ ফিজিঅ'থেৰাপি কৰিবলৈ কয়। MRI ৰিপৰ্টত কি আহে জানেনে? C4, C5, C6 ডিছ বাল্ক। তাৰ মানে কি? যেতিয়া আমি কিবা কাম কৰি থাকোঁ, ধৰক মই কিবা এনেকৈ লিখা মেলা কৰি আছোঁ বা কম্পিউটাৰ চলাই আছোঁ বা মোবাইল টিপি আছোঁ বা ঘৰুৱা কিবা কিবি সাৰা পোছা এইবিলাক কাম কৰি আছোঁ, তো আমাৰ পজিশ্যনৰ খেলি মেলিৰ কাৰণেও আপোনাৰ ডিছবিলাক ক্ষয় যায়। বা যেতিয়া কেলছিয়াম আৰু D3 ডেফিচিয়েঞ্চি হয় তেতিয়াও এনেধৰণৰ প্ৰব্লেম আহে। এতিয়া ক্ষয় যোৱাৰ পাছত কি হয়? আমাৰ স্পাইনৰ ভাৰ্টিব্ৰেবিলাকৰ মাজত এনুলাছ ফাইব্ৰাছাছ বুলি এটা জেলি থাকে আৰু এই জেলিটোৱে যিটো ক্ষয় যোৱা ডিছবিলাকক ফুলাই উঠে। তো ফুলাই যোৱাৰ পাছত ফুলি যোৱাৰ পাছত কি হয়? যিবিলাক নাৰ্ভবিলাক আমাৰ জাইনৰ ছাইডেদি তাত গৈ পেলাই প্ৰেছ কৰে। তো তাৰ ফলত আমাৰ বিষ অনুভৱ হয়, পেইন হয় আৰু এই পেইনটো যেতিয়া ডিছ বাল্ক হয় চাৰ্ভ'ভেকিয়েল পেইনলৈও পৰিৱৰ্তন হৈ যায়। তো আমি কি কৰিব লাগিব? এইটো ট্ৰিটমেণ্ট কি, কেনেধৰণৰ কি প্ৰচেছ কৰিব লাগিব? এইটো কাৰণেতো আমি বিষটো কমাবলৈ NSAID ইউজ কৰিব লাগিব ফাৰ্ষ্টতে। ছেকেণ্ডতে আপোনালোকে অলপ হিটিং পেড আৰু আইচ পেক, প্ৰথমতে 10 মিনিট আইচ পেক, তাৰপিছত হিটিং পেড ইউজ কৰিব পাৰে। তাৰপাছত আপোনালোকে ফিজিঅ'থেৰাপি কৰক। ফিজিঅ'থেৰাপি হৈছে যাদু ইয়াৰ, যিটো যাদুৱে আপোনালোকক ডিঙিৰ বিষ, হাতৰ বিষ এইখিনি নাইকিয়া কৰি পেলাব। আহকচোন যাদুকেইটা কি তাকে চাওঁ। 3টা যাদু আছে ফিজিঅ'থেৰাপিৰ। প্ৰথমটো হৈছে এক্সাৰচাইজ, ছেকেণ্ডটো হৈছে ইলেক্ট্ৰথেৰাপি, থাৰ্ডটো হৈছে ক্ৰায়'থেৰাপি। এই 3টা সাধাৰণতে সচৰাচৰ আমি ইউজ কৰা যায়। এতিয়া মই আপোনালোকৰ আগত দেখাব আহিছোঁ এক্সাৰচাইজ থেৰাপি। 3টা এক্সাৰচাইজ, ইয়াৰ কাৰণে কি কৰিব? কিন্তু এটা বস্তু মনত ৰাখিব, বিষটো প্ৰথমতে অলপ কমাই ল'ব। কমাব কেনেকৈ? গৰম খেক আৰু বৰফ লগাই পেলাই আপুনি কমাই ল'ব লাগিব বা NSAID ইউজ কৰিব পাৰে, পেইন কিলাৰ। তো আহকচোন এক্সাৰচাইজকেইটা এনেকুৱা ধৰণৰ চাই ল'ব ভালকৈ। মাথাটো এনেকৈ পেলাই ল'ব তলত আৰু হাত দুটা ছাইডত ল'ব। তাৰপাছত এনেকৈ ওপৰলৈ দাঙিব হাত দুটা, 5 ছেকেণ্ডকৈ হোল্ড কৰিব, নমাই দিব, আকৌ উঠাব, আকৌ উঠাব, বাছ। নেক্সটটো হৈছে হাত আৰু ডিঙি দুইটা ওপৰত উঠাব। 1 2 3। নেক্সট এক্সাৰচাইজটো হৈছে হাত দুটা ছাইডত ল'ব আৰু ডিঙিটো ওপৰলৈ চাব। 1 2। নেক্সটটো চাওক। নেক্সটটো আইচমেটিক এক্সাৰচাইজ হয়। বাহু দুটা তললৈ প্ৰেছ কৰিব। 1 2 3। এই 3টা এক্সাৰচাইজ কৰাৰ পাছত আপোনালোকে বিষটো বহুত আৰাম পাব। তথাপিতো এজন ফিজিঅ'থেৰাপিৰ লগত কনচাল্ট কৰিব, কাৰণ আপোনাৰ কোনটো ভাৰ্টিব্ৰেৰ কাৰণে কোনটো হৈ আছে। C4, C5, C6 প্ৰত্যেকটো ভাৰ্টিব্ৰেৰ কাম বেলেগ বেলেগ। প্ৰত্যেকটো পৰ্চনত ডিছ বাল্ক হ'লে পেইনটো বেলেগ বেলেগ জেগাত হয়। কিছুমান ভাৰ্টিব্ৰেৰ কাৰণে বাইচেপত হয়, ফ'ৰ আৰ্মছত আহে, কিছুমান ট্ৰাইচেপ হয়, বা কিছুমান শ্বোল্ডাৰৰ যিটো আমাৰ ডেল্টইড মাচল বুলি কয়, যিটোৱে শ্বোল্ডাৰটো মুভমেণ্ট বা মবিলাইজত সহায় কৰে, তাত হ'ব পাৰে পেইন। গতিকে সেইটো চাব পাৰিব আপোনাক এজন ফিজিঅ'থেৰাপিষ্টে। প্ৰথমতে এইকেইটা এক্সাৰচাইজ ঘৰত কৰিব, অলপ যেতিয়া বিষটো কমিব তাৰপাছত আপোনালোকে ফিজিঅ'থেৰাপি কনচাল্ট কৰিব। ধন্যবাদ।